Comment from Nohare আমার কারণে হয়েছে আৰু মই আপোনালোকৰ হেৰিয়ে আজি ঘৰলৈ পাঞ্জাবী জনাই ক'ব বিচাৰোঁ যে আপোনালোকে আৰু এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আপোনালোকৰ হাততে আছে আপোনালোকৰ হাতত শক্তি আছে আপোনালোকে যেতিয়া মহামন্ত্ৰী হয় বনাব পাৰিব আৰু মই আপোনালোকে আজি ভাৰতবৰ্ষত সকলোৱে জানে যে আমি সকলোৱে স্বীকাৰ কৰোঁ যে যোৱা 10টা বছৰত মই অকল মাজুলীৰ কথাই কোৱা নাই গোটেই ভাৰতবৰ্ষতে মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা আমূল পৰিৱৰ্তন হৈছে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে যি ধৰণে আগবাঢ়ি গৈছে যিটো আমি আগতে কল্পনাও কৰা নাছিল ভাৰতে কেতিয়াবা বিশ্বৰ পঞ্চম অৰ্থনীতি হ'ব এই কথাটো কিছু বছৰ আগলৈ ভাবিবলৈ আচৰিত যেন লাগিছিল আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বিশ্বৰ পঞ্চম অৰ্থনীতি হিচাপে নিজৰ ভাৰতে প্ৰতিষ্ঠা কৰিব পাৰিছো সৰু কথা নহয় 200 বছৰ শাসন কৰা ইংলেণ্ডৰ দৰে ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই আমাক 200 বছৰ শাসন কৰিছে আমাৰ পৰা অজস্ৰ সম্পত্তি লুটি লৈ গৈছে সেইখন ৰাষ্ট্ৰৰ অৰ্থনীতিক পিছ পেলাই আজি বিশ্বৰ পঞ্চম অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই নিজক প্ৰতিষ্ঠা কৰিছে তাতকৈ কি ডাঙৰ কাম হ'ব আজি মোদী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে আগন্তুক দিনত কেনেকে চাইনাৰ দৰে ৰাষ্ট্ৰক পিছ পেলাই আমি বিশ্বৰ তৃতীয় অৰ্থনীতিলৈকে যাব পাৰো আগন্তুক 5টা বছৰৰ আমাৰ পৰিকল্পনা সেই ধৰণে আজি দেশখন আগবাঢ়িছে কমেণ্ট ফ্ৰম নোহৰে আমাৰ কারণে হয়েছে আৰু মই আপোনালোকৰ হেৰিয়ে আজি ঘৰলৈ পাঞ্জাবী জনাই ক'ব বিচাৰোঁ যে আপোনালোকে আৰু এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আপোনালোকৰ হাততে আছে আপোনালোকৰ হাতত শক্তি আছে আপোনালোকে যেতিয়া মহামন্ত্ৰী হয় বনাব পাৰিব আৰু মই আপোনালোকে আজি ভাৰতবৰ্ষত সকলোৱে জানে যে আমি সকলোৱে স্বীকাৰ কৰোঁ যে যোৱা 10টা বছৰত মই অকল মাজুলীৰ কথাই কোৱা নাই গোটেই ভাৰতবৰ্ষতে মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা আমূল পৰিৱৰ্তন হৈছে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে যি ধৰণে আগবাঢ়ি গৈছে যিটো আমি আগতে কল্পনাও কৰা নাছিল ভাৰতে কেতিয়াবা বিশ্বৰ পঞ্চম অৰ্থনীতি হ'ব এই কথাটো কিছু বছৰ আগলৈ ভাবিবলৈ আচৰিত যেন লাগিছিল আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বিশ্বৰ পঞ্চম অৰ্থনীতি হিচাপে নিজৰ ভাৰতে প্ৰতিষ্ঠা কৰিব পাৰিছো সৰু কথা নহয় 200 বছৰ শাসন কৰা ইংলেণ্ডৰ দৰে ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই আমাক 200 বছৰ শাসন কৰিছে আমাৰ পৰা অজস্ৰ সম্পত্তি লুটি লৈ গৈছে সেইখন ৰাষ্ট্ৰৰ অৰ্থনীতিক পিছ পেলাই আজি বিশ্বৰ পঞ্চম অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই নিজক প্ৰতিষ্ঠা কৰিছে তাতকৈ কি ডাঙৰ কাম হ'ব আজি মোদী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে আগন্তুক দিনত কেনেকে চাইনাৰ দৰে ৰাষ্ট্ৰক পিছ পেলাই আমি বিশ্বৰ তৃতীয় অৰ্থনীতিলৈকে যাব পাৰো আগন্তুক 5টা বছৰৰ আমাৰ পৰিকল্পনা সেই ধৰণে আজি দেশখন আগবাঢ়িছে এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব সেই হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন